নমস্কাৰ। জয়তে মই সমূহ অসমবাসীলৈ মোৰ সশ্ৰদ্ধা প্ৰণাম যাচিছোঁ। মোৰ মৰমৰ ছাত্ৰ বিজিধালৈ ভীষ্মৰ পূৰ্বজন্মৰ নামটো K7ত তেওঁ বাণীবদ্ধ কৰিছে। গতিকে নামটো যাতে অসমবাসী ৰাইজে আঁকোৱালি লয় তাকে মই ভগৱানৰ কামনা কৰিছোঁ। আৰু ৰাইজে এই নতুন প্ৰজন্ম পাঠকৰ নামটো চাই যাতে সকলোৱে আশীৰ্বাদ দিয়ে তাকে মই কামনা কৰিছোঁ। নমস্কাৰ। ও শংকৰ মাধৱ হে ও নামৰে পাতিলা খেলা ও বৈকুণ্ঠৰে পৰা হৰিৰ নাম আনি ভাৰতে প্ৰচাৰ কৰিলা। ও শংকৰ মাধৱ হে হৰি আদিতে হৰিৰে নাম বৈকুণ্ঠে আছিলা। আর শংকৰ মাধৱে পাই শংকৰ মাধৱে পাই নমাই আনিলা। এ জন্মে জয় সুধিলন্ত অব্যাস দেৱক চাই ভীষ্মৰ জন্মৰ কথা মক কোৱা হাবু এ ব্যাস দেৱে বলে শুনা নাতি জন্মে জয়ী হব কথা তোমাৰ আগে অকহিব বু
একদিনা অস্তবসু ও পৃথিবী তাহিলা বশিষ্ঠ মুনিৰ আশ্ৰমে গৈ ঐ উপস্থিত আৰু ঠিক সেই সময়তে অবশিষ্টৰ আশ্ৰমে এক গাভী দেখা পাই গাভী দেখা পাই হাৰে ও গাভী দেখি অস্তবসু আনন্দিত হয় ও আনন্দিত হয় বশিষ্ঠৰ আশ্ৰমে গাভী দেখা পাই গাভী দেখা পাই কোমল কোমল ঘাঁহ খাই আছে গাভীজনী আছে গাভীজনী অস্তবসুই গাভীজনীক ধৰিলা আগুৰি ভাইহঁত এ হিষ্ট পুষ্ট মুনিৰ গাভী দেখি চমৎকাৰ ঘাঁহ খাই ফুৰেহি ঘাঁহ খাই ফুৰেহি অ' ভাইহঁত অ' এই গাভীজনীক যদি লৈ যাব পাৰো কোনোদিনে আমাৰ আৰু কোনোদিনে আমাৰ আৰু অ' ভাইহঁত এ হবে মিলি গাভীজনীক বন্ধন কৰিব গাভীজনীক লৈ আমি ও গাভীজনীক লৈ আমি ও ভাইহঁত দে ধৰ 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 এই বুলি গাভীজনীক কৰিলা বন্ধন গৃহে লৈ যাব আমি গৃহে লৈ যাব আমি এ টানি টানি গাভীজনীক অলৰাবনো
ও তাক দেখি অস্তব শুই তাক দেখি অস্তব শুই ও ভাইহঁত কামটো কি জানি নহ'ব ও ভাইহঁত আজি আজি যেনে তেনে হ'লেও এই গাভীজনীক আমি নিবই লাগিব ও ভাইহঁত তেতিয়া ডাঙৰজনে কৈছিল ও ডাঙৰজনে বোলে আমি এটা কাম কৰোঁ ডাঙৰজনে বোলে আমি এটা কাম কৰোঁ ও ভাইহঁত আমি সকলোৱে এই গাভীজনীক হাত ভাই গাভীজনীক পিছৰ পৰা ঠেলো ও হাত ভাই গাভীজনীক পিছৰ পৰা ঠেলো ও ভাইহঁত ভালদৰে ঠেলিবি কিন্তু ও ভাইহঁত দে 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 এ গাৰ বোলে গাভীজনীক টানি লৈ যায় টানতে টানতে গাভীৰ টানতে গাভীৰ ঐ অস্তবসুৰ অত্যাচাৰে বৰ কষ্ট পাই গাভীৰ বৰ কষ্ট পাই টানতে টানতে গাভীৰ ৰক্ত বৈ যায় গাভীৰ ৰক্ত বৈ যায় ধ্যানৰ বলে গম পালে মুনি বশিষ্ঠ আৰু ধ্যান ভংগ কৰি আহি মুনিয়ে অষ্টবসুগণক চাই মহাক্ৰোধে কয় মুনি বশিষ্ঠই বোলে শুনা অষ্টবসুগণ অকাৰণেই গাভীজনী কত কষ্ট দিলি কি কাৰণ বশিষ্ঠ মুনিৰ গাভী বুলি তহঁতেই নিচিনিলি অভিশাপ দিম আজি তহঁতক নিশ্চয় জানিবি এ বশিষ্ঠৰ অভিশাপ খণ্ডন নহয় মনুষ্য হৈ থাক তহঁত হে গুৰুদেৱ আমাক অভিশাপ নিদিবা গুৰুদেৱ হে গুৰুদেৱ আমাক মুক্তি দিয়া কি কলি তহঁতক মুক্তি লাগেই শুন তেনেহ'লে
গংগা দেৱীক মাতৃ হিচাপে যদি সন্তুষ্ট কৰিব পাৰা তেতিয়াহে তহঁত সাত ভাইৰ লগে মুক্তি হ'ব জানিবি নিশ্চয়। কিন্তু তহঁতৰ সৰু ভাতৃয়েই অৰেই জীৱন মহা কষ্টত দিন কটাব লাগিব নিশ্চয় জানিবি। এই অভিশাপ দি বশিষ্ঠই আশ্ৰমলৈ যায়। দেখা পাছে অষ্টবসুৰ তাৰ পাছত বাৰু সেই অষ্টবসুগণেই কি কৰিলে হে গংগা নদীৰ তীৰত গৈ উপস্থিত হে গংগা আই আমাক দেখা দিয়া একমনে গংগা দেৱীক হে গংগা আই ধৰিছ চৰণ দেখা দিয়া হে গংগা আই কাকতি কৰিছ চৰণে ধৰিছ কাকতি কৰিছ চৰণে ধৰিছ দেখা দিয়া হে গংগা আই দেখা দিয়া হে গংগা আই এতিয়া চাওক অষ্টবসুৰ স্তুতিত তুষ্ট হইলা গংগা অষ্টবসু গণৰ আগে এ গংগাই বলে কি কাৰণে কৰি আছা ধ্যান প্ৰণাম জনাই অষ্টবসুই আই বশিষ্ঠৰা দেখে আমি আহত মা আৰু আমাক পুত্ৰ ৰূপে জন্ম দিয়া এ তথাস্তু বুলিয়া গংগা
অন্তর ধ্যান হইলা এনে কয় কতদিন ও এনে কয় কতদিন আৰু আনফালে ও হস্তিনাৰৰ ৰজা আছিল শান্তনু মহাৰাজ হাতে ধনু হৰলৈ মৃগ বিচাৰি বনে বনে ঘূৰি গংগা নদী তীৰে চলি যায় গংগা নদীৰ তীৰে চলি যায় ৰজাৰ শুকাই যায় মনেই ভাবে কি কৰয় উপায় পানীৰ পিয়াহে ৰজাই আগবাঢ়ি যায় গংগা নদীৰ তীৰত গৈ গংগা নদীৰ তীৰত গৈ পানীৰ পিয়াহে ৰজা শান্তনুৱে গংগাৰ জলত নামে যায় আনন্দিত হৈ দুহাত জপাই ধৰি পানী খাই হেঁপা পলোৱাই ৰজাৰ আনন্দ ৰহিমা তৃষ্ণা দূৰ কৰি ৰজাই তীৰত হাৰে অকস্মাতে কন্যা এটি
পাইনাই এটি এই অতি ৰূপৱতী কন্যা যেন পেচৰি সুধি বেলা গিলা ৰজাই সুধি বেলা গিলা ৰজাই হেৰা কন্যা ও কন্যাটি আহায় সরসাপি ও কন্যাটি শুনা কৌমই হেৰা কন্যা কথা কাকি নাম কোৱা ভাঙি পাতি আহায় সরসাপি আৰু তেতিয়া কন্যাজনীয়ে কৈছিল হে কন্যাই বলন্ত শুনা মোৰ পৰি হেৰা ৰজা গংগা দেৱী নাম মোৰ জানিবানি গংগা দেৱী নাম মোৰ সৰুৰ পৰা থাক মই অকল হৰেই এই হল মোৰ পৰিচয় শুনা কৌ মই কি কলা তাৰ মানে তুমি গংগা দেৱী ৰজাই বোলে তেনেহলে কোনো কথা নাই ভাৰ্যাৰূপে তোমাক গ্ৰহণ এ হস্তিনা ৰজা মই শান্তনু মোৰ হেৰা কন্যা তোমাৰ ৰূপ দেখি মোৰ বিমোহিত তোমাৰ ৰূপ দেখি মোৰ আৰু তেতিয়া গংগা দেৱীয়ে কৈছিল হে গংগাই বোলে তেনেহলে কোনো কথা কিন্তু ৰজা চৰ্ত এক আছে মোৰ শুনা ৰজা শান্তনু মোৰ কাৰ্যত কোনোদিনেই তুমি বাধা দিব নোৱাৰিবা আৰু যিদিনাই মোক বাধা দিবা সেইদিনাই গুচি যাম তুমি মনত ৰাখিবা আৰু তেতিয়া শান্তনু ৰজাই গংগা দেৱীক চাই কৈছিল শুনা প্ৰিয়েই অ গংগা দেৱীৰ কথা শুনি গংগা দেৱীৰ কথা শুনি হাঁহি গংগা দেৱী কয় তোমাৰ চৰ্ত ৰাখিব শর্ত মানি গঙ্গাক রজাই বিবাহ করায় গঙ্গা দেৱীক সঙ্গে লৈ আৰু এই সকলোবিলাক কথা নগৰত প্ৰচাৰ হয় এ বইনী হয় নানাজনে নানা কথা নানাজনে নানা কথা এ বইনী হত কি
অ তহঁতে কিবা এটা কথা শুনছা না শুনাই নাই এ বইনীহঁত এ বইনী নকলিও থাকবা নৰি আমাৰ বোলে ৰজাই আমাৰ ৰজাৰ ৰজাৰ দণ্ডত কটা যায় তিৰিৰ দণ্ডত পন্তা খায় আমাৰ ৰজাৰ এনুৱা বিলা মৃগ মাৰিবলৈ যায় শান্তনু মহাৰাই মৃগ নাপায় কন্যাই একক বইনীহঁত আমাৰ ৰজাই হে কন্যাজনীক দেখিবলে ৰজাই ভল আৰু বইনীহঁত সেইজনী কন্যাক ৰজাই হে বইনীহঁত মাতে নাই হে মা নাই পিতা নাই খাত মাওৰা হে বইনীহঁত আমাৰ ৰজাৰ ৰূপ দেখি এহিমতে নাৰীগণে কৰে আলোচনা পাছত কি ঘটিলা তাৰ পাছত কি ঘটিলা বিধিৰ লিখন চোৱা নাযায় দন পাৰে কপালৰ লিখন কত দিনৰ মোৰে গংগা গৰ্ভৱতী শুভক্ষণে গংগাৰেতি পুত্ৰ জন্ম পাইলা
আৰু এতিয়া চাওক নামধৰ্মী ৰাইজ জন্ম পোৱাৰ লগে লগে অপুত্ৰ কলে সেই পুত্ৰক সহায় দিলে সেই পুত্ৰক সহায় দিলে এই সকলো দেখিও ৰজাই নীৰৱে থাকিলা মনৰ দুখে সিংহাসনে আৰু এনেকৈয়ে গংগা দেৱীয়ে এটি এটি কৰি সপ্তম পুত্ৰক গংগাত উটুৱাই দিলে কিন্তু কিহৰ কাৰণে গংগা দেৱীয়ে সেই পুত্ৰসকলক পৃথিৱীৰ মায়া মোহৰ পৰা বঞ্চিত কৰিলে এই চিন্তাই শান্তনুৰ অমনে শান্তি পুনৰাই গংগা দেৱী এ 10 মাহ হন্তে এক অপুত্ৰয়ো আৰু এই কথা শান্তনুৱে শুনিবা আৰু এইবাৰ গংগা দেৱীয়ে অষ্টম পুত্ৰক হাতে লৈ গংগা দেৱী ধীৰে ধীৰে গংগা নদীৰ তীৰে চলি যায় পাছে পাছে শান্তনুৱে কান্দি কান্দি যায় গংগা দেৱীক চাই পাছে কান্দি কান্দি গংগা বংশ ৰক্ষাৰ হেতু এই পুত্ৰক তুমি নদীত ভহাই নিদিবা মই তোমাক হাতজোৰ কৰি কৈছো এই পুত্ৰক মোৰ হাতত তুলি দিয়া কি কথা শুনি গংগা দেৱী ক্ৰোধত জ্বলিলা শান্তনু ৰজাক চাই কহিবে লাগিলা অ ৰজা শান্তনু কিয় তুমি মহা ভুল কৰিলা পূৰ্বৰ চৰ্তৰ কথা কিয় পাহৰিলা তোমাৰ লগত নাথাকো মই ৰজা এতিয়াই গুচি যাম
পুত্ৰক ৰজাৰ হাতে তুলি দিলা লগে লগে গংগা দেৱী তাৰ পাছত শান্তনুৱে ৰৈ নাথা দুখ মনে ৰজায় হব কথা মন্ত্ৰীগণ ভাঙি পাতি কয় মন্ত্ৰীগণে বলে চিন্তা মন্ত্ৰীগণে বলে চিন্তা তাৰ পাছত মন্ত্ৰীসকলে তাড়াতাড়ি গণক আকৌ মাতিয়া গণি পঢ়ি পুত্ৰৰ নাম আৰু মহাৰাজ মহাবলী হব ই গণনাত পালো ত্ৰিভুৱনে ইয়াৰ নাম এহি বুলি গণকে বিদায় মাগিলা আৰু এদিন পুনৰাই শান্তনুৱে আৰু এইবাৰ শান্তনু ৰজাই যমুনা নদীৰ তীৰে উপস্থিত নদীৰ তীৰে কন্যা এটি অতি ৰূপৱতী কন্যা যেন পেশ হেৰা কন্যা সুধিব লাগিলা ৰজাই অতি মৰম হেৰা কন্যা কোন তুমি দেৱী মায়াবিনী হেৰা কন্যা তুমি কাহাৰ জীয়াৰী তুমি কোৱা শীঘ্ৰ কৰি তুমি মনে নকৰিবা ভয় কন্যাই দিবানে মোক কৰিছ কথা শুনি সত্যৱতী লাজ
মোৰ কি নাম জানা ৰজা সত্যৱতী নাম মোৰ সত্যৱতী নাম মোৰ পিতৃৰ লগতে মই থাকোহি ৰজাই বোলে তেনেহলে ৰজাই বোলে তেনেহলে এ তোমাৰ ৰূপ দেখি মোৰ বিমোহিত ও ভাৰ্যা ৰূপে তোমাক মই কৰিব গ্ৰহণ ও ভাৰ্যা ৰূপে তোমাক মই এ হস্তিনা ৰজা মই শান্তনু মোৰ শুনা কন্যা বিয়া কৰাই লৈ যাম বিয়া কৰাই লৈ যাম আৰু তেতিয়া সত্যৱতীয়ে কৈছিল শুনা ৰজা অ শুনা ৰজা শুনা কমাই বিয়া হ'ব তোমাৰ লগতে মই এই কথা মই ৰজা কলো সত্য কৰি যদি পিতাই বিয়া দিয়ে বিয়া হ'ব মই যদি পিতাই বিয়া দিয়ে বিয়া হ'ব মই সত্যৱতীৰ কথা শুনি শান্তনুৰ যাই সত্যৱতীৰ পিতৃৰ আগে হ'ব কথা কয় হে ৰজাৰ কথা শুনি পিতৃ আনন্দিত শান্তনু ৰজাক চাই শান্তনু ৰজাক চাই
ৰজা শান্তনু মোৰ কন্যাক তোমালৈ বিয়া দিয়াত কোনো আপত্তি নাই, কিন্তু মনত ৰাখিবা ৰজা, মোৰ এটা চৰ্ত আছে। কি জানা ৰজা? তোমাৰ পুত্ৰ দেৱব্ৰতে যাতে কোনোদিনেই হস্তিনাৰ সিংহাসনত ৰজা হ'ব নোৱাৰে। কেৱল মাত্ৰ সত্যৱতীৰ সন্তানেহে যাতে হস্তিনাৰ উত্তৰাধিকাৰী হ'ব পাৰে। এই চৰ্ত যদি ৰজা মানি ল'ব পাৰা, তেতিয়াহে সত্যৱতীক বিয়া দিম। ৰজাই মনে মনে ভাবে, নাই সত্যৱতীৰ পিতৃৰ কথা শুনি মই মোৰ সুপুত্ৰ দেৱব্ৰতক কেতিয়াও হস্তিনাৰ সিংহাসনৰ পৰা বঞ্চিত কৰিব নোৱাৰো। এয়া মোৰ ঘোৰ অন্যায় কৰা হ'ব। এই কথা দেৱব্ৰতে শুনিবা কক। পিতৃৰ ওচৰে যায় দেৱব্ৰতে বলে পিতায়, শুনা ক মই, সত্যৱতীক মাতৃ কৰি আনা যায় তুমি, দেৱব্ৰতে বলে পিতায়, শুনা ক মই। মোৰ কথা নাভাবি নিজৰ কথা সত্যৱতীক মাতৃ কৰি আনা পিতা তুমি, পুত্ৰৰ কথা শুনি ৰজাই ভাবে মনে, কান্দি পুত্ৰৰ আগে যদি সত্যৱতীৰ পিতৃৰ কথা মানি ল'ব পাৰো মই, তেনেহ'লে সত্যৱতীক পাই বহু মই। এই কথা শুনি দেৱব্ৰত ৰৈ নাথাক, সত্যৱতীৰ আগে গৈ উপস্থিত হে আই সত্যৱতী, গছ লতা পশু পক্ষী দেৱ দেৱী সকলকে সাক্ষী কৰি মই কৰিলো ভীষণ প্ৰতিজ্ঞা, অৰেইতো জীৱন ব্ৰহ্মচাৰী হৈ সত্যৱতীৰ সন্তানক
হস্তিনাৰ সিংহাসনত বহুৱাই সত্য নিষ্ঠাৰে অৰেই জীৱন মই মোৰ দায়িত্ব পালন কৰি যাম। এয়াই মোৰ ভীষণ প্ৰতিজ্ঞা, এয়াই মোৰ ভীষণ প্ৰতিজ্ঞা। এহি বুলি দেৱব্ৰতে প্ৰতিজ্ঞা কৰিলা, আৰু স্বৰ্গৰ পৰা সেই দেৱগণেই ভীষ্ম ভীষ্ম বুলি হবে, ভীষ্ম ভীষ্ম বুলি হবে, ভীষ্ম ভীষ্ম বুলি হবে উচ্চাৰণ আৰু সেই ভীষণ শব্দৰ পৰাই ভীষ্ম নামৰ জন্ম। আৰু সেই দিনাৰ পৰাই এই পিতামহ ভীষ্ম বুলি অজগতে যা। বশিষ্ঠৰ অভিশাপ খণ্ডন পৰম শ্ৰদ্ধা নামধৰ্মী ৰাইজ, বশিষ্ঠৰ অভিশাপ খণ্ডন নাযায়, সেইকাৰণে ভীষ্মদেৱৰ দুখতে দিন যায়, সেইকাৰণে ভীষ্মদেৱৰ দুখতে দিন যায়। বল হৰি বল বল, হৰি হৰি বল, বল হৰি বল বল, হৰি হৰি বল, প্ৰেমানন্দে হৰি বল, প্ৰেমানন্দে হৰি বল, বল হৰি বল, হৰি বল। আৰু এবাৰ হৰি নাম লবলৈ ভকতে পাবলৈ নাই, কীৰ্তন কৰিবলৈ ভকতৰ সময়ে নাহা। কলিৰ যুগত নামে শ্ৰেষ্ঠ ধৰ্ম, এই কথা সবেও জানা।
অহংকাৰী মনুষ্যই হৰিৰ নাম মুখেৰে নলয় অহংকাৰে খুলি খুলি খাই মানৱ দেহা জহি খহি যায়